Hello everyone, welcome to my channel. আজি এই ভিডিঅ'টিৰ জৰিয়তে মই পলিটিক্যাল সায়েন্সৰ 20টা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছোঁ আপোনালোকৰ বাবে। কোৱেশ্চন কেইটা খুবেই ইম্পৰ্টেন্ট। যিকোনো কম্পিটিটিভ এক্সামত এই কোৱেশ্চনবোৰ আহিব পাৰে, গতিকে আপোনালোকে চাব কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয়। ফাৰ্স্ট কোৱেশ্চনটোত আছে Who is known as the father of the Indian Constitution? যে ভাৰতৰ যে সংবিধান আছে এই সংবিধানৰ পিতৃ বুলি কাক জনা যায় আৰু ইয়াৰ এনসাৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতৰ সংবিধানৰ পিতৃ বুলি জনা যায়। কোৱেশ্চন নম্বৰ 2 How many fundamental rights are mentioned in Indian Constitution? যে ভাৰতৰ সংবিধানত কেইটা মৌলিক অধিকাৰক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ এনসাৰ হ'ব 6। আমাৰ ভাৰতৰ সংবিধানত 6টা মৌলিক অধিকাৰক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বিষয়ে ভাৰতৰ সংবিধানৰ পাৰ্ট 3ত লিখা আছে। Question number 3 In India, how many times national emergency has been declared? National emergency মানে হৈছে জাতীয় জৰুৰী অৱস্থাৰ ঘোষণা। যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত তিনি ধৰণৰ জৰুৰীকালীন বা সংকটকালীন ক্ষমতা আছে আৰু এই কোৱেশ্চনটোত সুধিছে যে জাতীয় জৰুৰী অৱস্থাৰ ঘোষণা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান বাৰ এতিয়ালৈকে ডিক্লেয়াৰ কৰিছে আৰু ইয়াৰ এনসাৰ হ'ব 3 বাৰ। যে ইণ্ডিয়া চাইনা যেতিয়া যুদ্ধ হৈছিল ওৱাৰ হৈছিল 1962 তেতিয়া এবাৰ এটো ডিক্লেয়াৰ কৰিছিলে। তাৰ পিছত ইণ্ডিয়া পাকিস্তান যেটো ওৱাৰ হৈছিল 1971ত সেইখিনি সময়ত আৰু নেক্সট যে ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত 1975 চনত ৰাষ্ট্ৰপতি আছিল সেইখিনি সময়ত ফখৰুদ্দিন আলী আহমেদে সেইখিনি সময়ত এই ইমাৰ্জেন্সিটো ডিক্লেয়াৰ কৰিছিল। Question number 4 The Indian Constitution has borrowed the ideas of preamble from which country? যে preamble মানে হৈছে প্ৰস্তাৱনা। এই প্ৰস্তাৱনা যেটো আইডিয়া ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু কোনখন দেশৰ পৰা এই আইডিয়াটো ধাৰ কৰি অনা হৈছে আৰু ইয়াৰ এনসাৰ হ'ব The Constitution of USA। USৰ কনষ্টিটিউচনৰ পৰা এইটো আইডিয়া ধাৰ কৰি অনা হৈছে। Question number 5 Parliamentary form of government is taken from the Constitution of which country? যে এই আইডিয়াটো মানে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বা সংসদীয় পদ্ধতিৰ চৰকাৰ এই যে ব্যৱস্থাটো এইটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু এই আইডিয়াটো ক'ৰ পৰা অনা হৈছে এনসাৰ হ'ব ব্ৰিটেইন। Question number 6 Fundamental rights is taken from the Constitution of which country? Fundamental rights মানে হৈছে মৌলিক অধিকাৰ। আমাৰ ভাৰতৰ সংবিধানৰ পাৰ্ট 3ত মৌলিক অধিকাৰৰ বিষয়ে লিখা আছে আৰু আমাৰ 6টা মৌলিক অধিকাৰ আছে। এই আইডিয়াটো ক'ৰ পৰা অনা হৈছে আৰু ইয়াৰ এনসাৰ হ'ব USA। Question number 7 What is the constitutional name of our country? যে আমাৰ দেশখনৰ সাংবিধানিক নাম কি আৰু ইয়াৰ এনসাৰ হ'ব ইণ্ডিয়া that is ভাৰত। Question number 8 Which right was described by Dr. B.R. Ambedkar as the heart and soul of the Constitution? যে কোনটো অধিকাৰক ডক্টৰ বি.আৰ. আম্বেদকাৰে ভাৰতৰ সংবিধানৰ অন্তৰাত্মা বুলি কৈছে আৰু ইয়াৰ এনসাৰ হ'ব ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। এইটো এটা মৌলিক অধিকাৰ হয়, এটা ফাণ্ডামেণ্টেল ৰাইটছ হয়। এছামিজ টাৰ্ম হ'ব সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। Question number 9 From which country Constitution of India has adopted fundamental duties? যে আমাৰ যে কম্পিটিটিভ এক্সামবিলাক হয় কম্পিটিটিভ এক্সামত এনেকুৱা টাইপৰ কুৱেশ্যন বহুত আহে যে এই আইডিয়াবোৰ ক'ৰ পৰা অনা হৈছে। ফাণ্ডামেণ্টেল ডিউটিজ মানে হৈছে মৌলিক কৰ্তব্য এইটো আইডিয়া ক'ৰ পৰা অনা হৈছে আৰু ইয়াৰ এনসাৰ হ'ব ৰাছিয়া। আমাৰ ভাৰতৰ সংবিধানত 11টা মৌলিক কৰ্তব্যৰ বিষয়ে লিখা আছে। লগতে মনত ৰাখিব সংবিধানৰ 42তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হয় আৰু সংবিধানৰ 4ৰ্থ অংশৰ 51 নং অনুচ্ছেদত এই মৌলিক কৰ্তব্যসমূহক স্থান দিয়া হৈছে আৰু মৌলিক কৰ্তব্যসমূহে সাংবিধানিক আইন হিচাপে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে মৰ্যাদা লাভ কৰে। Question number 10 Directive principles of state policy is taken from the Constitution of which country? যে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনাত্মক নীতি এইটো আইডিয়া ক'ৰ পৰা অনা হৈছে ভাৰতৰ সংবিধানত আৰু ইয়াৰ এনসাৰ হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ পৰা অনা হৈছে এইটো। Question number 11 How many members of upper house মানে উচ্চ সদন আৰু উচ্চ সদনক ৰাজ্যসভা বুলিও জনা যায় can be nominated by the president? যে আপাৰ হাউচ বা উচ্চ সদন বা ৰাজ্যসভাত
কেইজন মেম্বাৰক মানে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু ইয়াৰ এনসাৰ হ'ব 12 জনক Question number 12 In the 42nd Constitutional Amendment 1976 which word was added to the preamble 42তম সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা দুটা word কি এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট চনটো বহুত ইম্পৰ্টেন্ট কিমান চনত এড কৰিছে আৰু কিমানতম সংশোধনীৰ দ্বাৰা এনসাৰ হ'ব সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ আৰু সোশিয়েলিষ্ট মানে হৈছে সমাজবাদী এই দুটা শব্দ 42তম সংশোধনীৰ দ্বাৰা 1976 চনত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল Question number 13 Who has the right to decide whether a bill is a money bill or not যে কোনো এখন বিল অৰ্থ বিল হয় নে নহয় এটো কোনে ডিসাইড কৰে কাৰ সিদ্ধান্তই চৰম সিদ্ধান্ত আৰু ইয়াৰ এনসাৰ হ'ব স্পিকাৰ অফ দা লোকসভা মানে লোকসভাৰ অধ্যক্ষই এটো ডিসিশন লয় যে কোনো এখন বিল মানি বিল অৰ্থ বিল হয় নে জেনাৰেল বিল হয় Question number 14 Who is the chairman of Niti Aayog এই নীতি আয়োগৰ এটো নীতিৰ ফুল ফৰ্মটো আহে এক্সামত নীতিৰ ফুল ফৰ্ম হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আৰু নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰাইম মিনিষ্টাৰ মানে প্ৰধানমন্ত্ৰী Question number 15 Who was the chairman of the drafting committee of the Indian Constitution যে ভাৰতৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম সুধিছে আৰু ইয়াৰ এনসাৰ হ'ব ডক্টৰ বি.আৰ. আম্বেদকাৰ Question number 16 What is the minimum age required to become Vice President of India যে Vice President মানে হৈছে উপৰাষ্ট্ৰপতি হ'বলৈ হলে নিম্নতম এজ লিমিট এটা দিয়া আছে হেতু কিমান আৰু ইয়াৰ এনসাৰ হ'ব 35 Question number 17 Niti Aayog has been formed to replace which institution যে নীতি আয়োগটো যে গঠন কৰা হৈছে এটো আগতে কিন্তু নাছিলে আগতে আছিল প্ল্যানিং কমিশনটোক ৰিপ্লেস কৰিছে নীতি আয়োগে Question number 18 How many fundamental duties are mentioned in Indian Constitution যে ভাৰতৰ সংবিধানত টোটাল মৌলিক কৰ্তব্য কিমানটা আছে আৰু ইয়াৰ এনসাৰ হ'ব 11টা মৌলিক কৰ্তব্যৰ কথা ভাৰতৰ সংবিধানত আছে Question number 19 Which amendment is also known as the mini constitution of India 42nd amendment যেটো আছে যে 42তম সংশোধনীটোক mini constitution of India বুলিও জনা যায় Question number 20 Which right has been removed from fundamental rights and converted to a simple legal right আগতে মৌলিক অধিকাৰত থকা এটা ৰাইট যেটো বৰ্তমান এটা লিগ্যাল ৰাইট হিচাপে আছে হেতু কি যে ৰাইট টু প্ৰপাৰ্টি মানে সম্পত্তিৰ অধিকাৰটো আগতে মৌলিক অধিকাৰ হিচাপে ভাৰতৰ সংবিধানত আছিল যেটো বৰ্তমান উঠাই দিয়া হৈছে আৰু এই সম্পত্তিৰ অধিকাৰটোক বৰ্তমান সিম্পল লিগ্যাল ৰাইট হিচাপেহে আছে Thank you